নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ অৰ্জুন বিখ্যাত যোগ নামৰ প্ৰথম অধ্যায়ৰ ৪৪ সংখ্যক অথবা ৪০ সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনে ধৰণৰ অধৰ্মাফি ভৱত কৃষ্ণ প্ৰদুষ্যন্তি কুলস্ত্ৰিয়ঃ স্ত্ৰীষু দুষ্টাসু বাৰ্ষ্যেয় জায়তে বৰ্ণসংকৰঃ অৰ্থাৎ হে কৃষ্ণ বংশত যেতিয়া অধৰ্মই প্ৰধান হৈ উঠে তেতিয়া বংশৰ তিৰোতাসকলৰ চৰিত্ৰৰ ম্লান ঘটে বা চৰিত্ৰ হানি হয় হে বাৰ্ষ্যেয় চৰিত্ৰ হানি হৈ তিৰোতাসকল প্ৰদূষিত হ'লে বংশত অবাঞ্ছিত সন্তানৰ জন্ম হয় এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে ধনঞ্জয় অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি শ্লোকভাগীত অৰ্জুনে বাৰ্ষ্য পদ প্ৰয়োগ কৰিছে বাৰ্ষ্য পদেৰে ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছে বাৰ্ষ্য ওৰফে বিৰিঞ্চি কুলত জন্মগ্ৰহণ কৰা ভগৱান শ্ৰীকৃষ্ণৰ বংশ হৈছে বৃঞ্চি কুল উক্ত শ্লোকভাগীয়ে মহৎ গুণাৰ্থ বহন কৰিছে শ্লোকভাগীয়ে অৱতাৰণা কৰিছে যে যেতিয়া বংশত অধৰ্মই গ্ৰাস কৰে বা বৰ্ণাশ্ৰম ধৰ্মত অধৰ্মই গ্ৰাস কৰে তেতিয়া সেই বংশটিৰ স্ত্ৰীসকল বা নাৰীসকলৰ চৰিত্ৰ হানি হয় বা চৰিত্ৰ ম্লান ঘটে সেই চৰিত্ৰহীন হোৱা বা চৰিত্ৰ গ্লানি ঘটা বা ম্লান ঘটা মহিলাসকলৰ বা স্ত্ৰীসকলৰ পৰা যেতিয়া বংশৰ প্ৰদূষিত সন্তানৰ জন্ম হয় সেই প্ৰদূষিত বা দূষিত সন্তানে সেই বংশটো সমূলি নাশ কৰে সেই কথা কোৱা প্ৰসংগত উক্ত শ্লোকভাগী অৱতাৰণা কৰিছে ধন্যবাদ